চাইলি উঠনি তুমি মোক কিয় এইদৰে মাতি পঠালা লৈ যোৱাহি বুলি ৰাস্তাটো তুমি একো নকলা এতিয়া কোৱাচোন কি হৈছিল ৰখা ৰখা কৈছোঁ সকলোবোৰ ধৈৰ্য ধৰা ৰুহি তুমি ভিতৰলৈ যোৱাচোন হ'ব মা মই ভিতৰলৈ গৈছোঁ এতিয়া কোৱাচোন কি হৈছিল ইমাননো লৰালৰিকৈ মোক কিয় মাতি পঠালা উঠনি মানে সেই ৰুহিয়ে মন মাৰি থকাৰ কাৰণে মই তাইক সেই বাহিৰলৈ ফুৰাবলৈ লৈ গৈছিলোঁ তাৰপিছত আকৌ তাই আকৌ আইচক্ৰীম খাওঁ বুলি ক'লে দোকানত ভিৰ দেখি তাইক মই বাহিৰতে ৰৈ থাকিব দিলোঁ নহয় ময়ে নিজে অকলে দোকানৰ ভিতৰলৈ গ'লোগৈ তাৰ পৰা কি হ'ল আৰু নকবাই কথাবোৰ তুমি ক্লিয়াৰলি কোৱা না কি হৈছে মই মানে একো ধৰিব পৰা নাই তাৰ পৰা মানে মই সেই ৰুহিক অকলে থৈ যাওঁতে ৰুহিটো অকলশৰীয়া হৈ পৰিল ন একদম প্ৰণয় আহিলে নহয় প্ৰণয় আহি পিনে বোলে ৰুহিক চকলেট দিছে আৰু তাই মানে চকলেট নলওঁ বুলি কোৱাৰ কাৰণে তাইক বোলে বহুত গালি পাৰিছে প্ৰণয় কি সি মানে ইমান সাহস পালে মোৰ ছোৱালীজনীক কি অপকাৰ কৰিবলৈ আহিছে তাৰপিছত শুনাচোন ইমান তাৰপিছত ৰুহিয়ে কান্দি থকা দেখি ময়ো লৰালৰিকৈ ওলাই আহিলোঁ কি হৈছে বুলি তেতিয়া আকৌ মই মুখলৈ চাইছোঁ সেইটো দেখোন প্ৰণয় বোলো তাৰপিছত ময়ো বহুত কিবা কিবি ক'লোঁ প্ৰণয়ক ৱাৰ্ণিঙো দি থৈ আহিছোঁ তুমি তাক ভালকৈ গালি পাৰিব লাগিছিল মই হোৱা হ'লেতো তাক মই একদম মানে মুখে ভাঙি দিলোঁহেঁতেন তুমি চিন্তা কৰিব নালাগে মই তাক ভালকৈ গালি পাৰি থৈ আহিছোঁ আৰু মোৰ লাইফৰ পৰা মোৰ ছোৱালীৰ পৰা আঁতৰি থাকিবলৈ কৈছোঁ নহ'লে কিন্তু তাৰ কথা বেয়া হ'ব বুলি মই ক'লোঁ ভালে কৰিলা তুমি তেনেকৈ ক'লা তাৰ মানে ইমান উপদ্ৰৱ বাঢ়ি গৈছে কি কৰোঁ জানো মোৰ কিন্তু এতিয়া ভয়ে লগা হৈছে ছোৱালীজনীক দেখোন অকলশৰে কেনিও পঠাবই নোৱাৰিম তাইক যদি কিবা এটা কৰি দিয়ে তেতিয়া কি হ'ব নাই সি কিবা এটা কৰোঁ বুলি ক'লে কৰিব নোৱাৰে নহয় আমি আছোৱে দেখোন ৰুহিক আমি কেনিও অকলশৰে নপঠিয়াওঁ তুমি ভয় কৰিব নালাগে মই দেখোন ৰুহিৰ লগত থাকিমেই আৰু মই থকালৈকে মই মোৰ ছোৱালীক একো হ'বলৈ নিদিওঁ মই জানো চাইলি তুমি একো হ'ব নিদিয়া বুলি কিন্তু সদায়তো তুমি ৰুহিৰ লগত লাগি থাকিব নোৱাৰিবা ন এদিন নহয় এদিনটো তাইক অকলশৰে কেনিবা পঠাবই লাগিব সেই তেতিয়ালৈহে চিন্তা কৰিছোঁ পিছৰ কথা পিছত দেখা যাব সীমান্ত যি হয় হ'ব আৰু ভগৱানে যদি ভাল কৰে সকলো ভালেই হ'ব আমাৰ লগত তুমি ঠিকেই কৈছা পিছে এটা কথা নহয় বিয়াৰ কাৰণে সেই ৰিং এটা তোমাৰ কাৰণে চাব লাগিছিল তুমি ওলাবা নহ'লে মোৰ লগত তোমাৰ কোনটো পচন্দ হয় লৈ ল'বা হ'ব বাৰু পিছে মই সেই ৰিং চালে তুমিও চাই ল'বা আকৌ তোমাৰ কাৰণে তোমাৰ যোনটো ভাল লাগে তুমি লৈ ল'বা হ'বচোন মোৰ মতা মানুহ যি হ'লেও হ'ব তোমালোক মাইকী মানুহবিলাকৰহে আকৌ ইটো ভাল নালাগে সিটো ভাল নালাগে নে কি কোৱা সীমান্ত জানানে মোৰ বিশ্বাসেই হোৱা নাই আমাৰ যে বিয়া হ'ব ন আৰু বেছি দিন নায়েই মোৰ মানে এইবিলাক কিবা সপোন লাগিছে তোমাৰ দৰে মোৰো একে হৈছে মোৰ কিবা সপোন গতে লাগিছে এতিয়া আৰু তোমাক নিজৰ কৰি ল'বলৈ বেছি দিন নাই আৰু ধেইত এইটো য'তে ত'তে যিটিবোৰ কৈ থাকা কোনোবাই শুনিব মা থাকিব পাৰে ঘৰত কিনো মই বেয়া কথাটো ক'লোঁ কোনোবাই শুনিলে যে মই লাজ পাম হ'ব বেছিকৈ বিয়া লাগিছে যেন পাওঁ গাত তোমাৰ কিয় বা নালাগিব তুমিয়ে কোৱাচোন ইমান ধুনীয়া ছোৱালীজনী নিজৰ মানুহজনী হিচাপে পাম তাতে ইমান বছৰ ভাল পাই আছোঁ ৱেইট কৰি আছোঁ তোমাৰ বাবে এতিয়া আৰু মোৰ ফূৰ্তি নালাগিবনে তোমাক পালে হয় দিয়া মই বুজিছোঁ আচলতে সপোনবোৰ যেতিয়া দিঠকত পৰিণত হয় ন তেতিয়া বেলেগ এটাই আনন্দ অনুভৱ হয় এনেও তুমি দেখোন জানাই মোৰ বাবে তুমিয়ে সকলো আৰু ৰুহি তোমালোকৰ বাহিৰে মোৰনো কোন আছে মই যি কৰোঁ তোমালোকৰ কাৰণে কৰোঁ সেইটো কাৰণে এতিয়া তুমি যেতিয়া নেকি মোৰ হ'বলৈ ওলাইছা তেতিয়া মানে মই মন খুলি ফূৰ্তি কৰিব বিচাৰোঁ সীমান্ত ময়ো তোমাৰ দৰে এই দিনবোৰ উপভোগ কৰিব বিচাৰোঁ কাৰণ এইবোৰ পিছত স্মৃতি হৈ নৰব জানো সেইটো কাৰণে কৈছোঁ সকলো সমস্যা এতিয়া বাদ দিয়া এতিয়া নিজৰ বিয়াৰ কাৰণে ফ'কাছ কৰা এইখন ঘৰৰ মানুহবোৰ কেনি গ'ল বাৰু বাইদেউকো সি দেখিবলৈ পোৱা নাই সেই ভনীয়েকজনী আছেহি চাহকাপ দিব লাগে বুলি কোনেও নাজানে বোৱাৰীকজনীও খবৰ নাই কি যে মানুহ নহয় মাহী গুড মৰ্ণিং আপুনি কেতিয়াবা উঠিলে নেকি কি হ'ল ইমান দেৰিকৈ উঠিছা যে তুমি আৰু এতিয়াহে শুই উঠিছা নেকি ঘৰৰ বোৱাৰী মানুহ ইমান দেৰিকৈ নুঠে বুলি তুমি গম নোপোৱা নেকি হা এতিয়া কেইটা বাজিলে 6টা 7টা হ'বলৈ হ'ল সোনকালে উঠিব লাগে নহয় মানে মাহী কালি ৰাতি শুওঁতে দেৰি হ'ল নিবিড়ৰ সেই কাম আছিলে মই তাৰ কাৰণে ৰৈ আছিলোঁ যে মোৰো হোৱা নাছিলে শুওঁতে দেৰি হোৱাৰ বাবে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিলোঁ এই থোৱাহে মিছা কথাবোৰ ক'ব নালাগে ইমান ৰাতিপুৱাই মোক বাৰু মিছা কথাবোৰ ক'ব লাগেনে আগতে আমি ৰাতি এডোখৰলৈকে গোটেই ঘৰৰ কামবোৰ কৰোঁ তথাপিও ৰাতিপুৱা সোনকালে উঠোঁ 5টা বজাতে আকৌ উঠি মেলি শাহু মা শহুৰ দেউতা সকলোকে চাহ তাহ দিওঁ এতিয়া আৰু তোমালোকৰ ঘৰত মোক এতিয়া চাহ একাপ ফুৰিবলৈ মানুহ নাই মাহী আপুনি খং নকৰিব ৰখক মই আপোনাৰ কাৰণে চাহ এতিয়াই লৈ আহিছোঁ কোনো দৰকাৰ নাই মোৰ কাৰণে চাহ আনিবলৈ এতিয়া আৰু তুমি গা ধুলা জানো গাটো ধুৱাই নাই গা নোধোৱাকৈ সেই পাকঘৰত চাহ বনালে মই আকৌ নাখাওঁ সেইদৰে মাহী কিন্তু আনকালে মাহঁতে দেখোন তেনেকৈ খায় আৰু মই দেখোন গা নোধোৱাকৈ পাকঘৰত সোমাওঁ বাইদেউৰ কথা বেলেগ বাইদেউ চাগে সেই নীতি নিয়মবিলাক পাহৰিছে কিন্তু মই হ'লে এইদৰে গা নোধোৱাকৈ তোমাৰ হাতেৰে খাব নোৱাৰোঁ দেই গা পা ধুই আহিবা মোক দিবলৈ হ'লে মাহী আকৌ কেনেকুৱা ইমান দেখিবলৈ মডাৰ্ণ বুলি ভাবিছিলোঁ এতিয়া দেখোন কথা বতৰাবোৰ দেখি বহুত নীতি নিয়মৰ মানুহগতে লাগিছে কি হ'ল কি ভাবি আছা আৰু এইদৰে নাইটি পিন্ধি বাহিৰলৈ ওলাই আহিছা যে ঘৰখনত এতিয়া মই আছোঁ তোমাৰ মা আছে দেউতা আছে সকলোবোৰ থাকে এইদৰে নাইটি পিন্ধি ওলাই আহিলে ভাল লাগে নেকি ৰুমৰ পৰা
মই মানে মাহী এতিয়া শুই উঠি আহিছোঁ যে সেইটো কাৰণে ৰুমত যেনেকৈ আছিলোঁ সেনেকৈ ওলাই আহি দিলোঁ। হ'ব এতিয়া বেছি কথা ক'ব নালাগে। তুমি এতিয়া যোৱা আৰু গা পা ধোৱাগৈ মোৰ কাৰণে চাহ বনোৱাগৈ। ইমান দেৰিলৈকেতো তুমি ৰৈ থাকিবই নালাগিছিল, মোৰ কাৰণে চাহ বনাই আনিব লাগিছিল। হ'ব মাহী, আপুনি বেয়া নাপাব, মই এতিয়া গা ধুই পিনে সেই পাকঘৰত সোমাইছোঁগৈ। আপুনি কি খাব কওক, মই সকলোবোৰ বনাই দিম আপোনাৰ কাৰণে। মই বাৰু তেনেকৈ এনেই যিবোৰ বস্তু নাখাওঁৱেই, কিন্তু তুমি সুধিছা যদি মোৰ কাৰণে চাহ বনাই নিবা। চাহকাপ প্ৰথম দিলোহি, মানে একদম পিয়া লাগি গৈছে, ডিঙিটো শুকাই গৈছে। আৰু সেই পায়স অকণমানকৈ বনাবাচোন, খাবলৈ মন গৈছে বহুত। ঠিক আছে হ'ব দিয়ক মাহী, মই তেনেহ'লে বনাওঁগৈ আপোনাৰ কাৰণে। বাইদেউ বাৰু এই বোৱাৰীজনীক একো নকয়নে, ইমান দেৰিকৈ উঠিছে, মোক সেই চাহকাপ দিব লাগে বুলিও নাজানে, মই ক'বলগীয়া হৈছে। বৰ আচৰিত দেই, বাইদেউজনীও মানে একো নোকোৱাই হ'ল নেকি। এতিয়া আৰু কেতিয়া পায়স বনাবগৈ, কেতিয়া চাহ বনাই আনিব ঠিক নাই, গা ধুবলৈ গৈছেহে। মোৰ কিন্তু ইমান পিয়া লাগিছে পাই, নিজে বনাই খাই লওঁগৈ নেকি। মই আকৌ ইমান ভালকৈ চাহ তাহ এইবোৰ পায়স চায়স বনাব নাজানো, নহ'লে নিজে বনালোহেঁতেন। এতিয়া আকৌ বাইদেউ নাই নহয়, কেনি গ'ল ৰাতিপুৱাৰ পৰা দেখিয়ে পোৱা নাই। এইফালে বোৱাৰীকো এতিয়া উঠি পিনে গা ধুবলৈ গৈছেহে, ভোকত মানে অৱস্থা নাইকিয়া হৈছে। সেই বিস্কুট কেইটামান দেখিছিলোঁ, তাকে খাওঁগৈ চাগে। মাহীজনী ইমান খঙাল, মাতকৈ দেখোন সম্পূৰ্ণ ওলোটা, প্ৰতিটো কথাতে ইমান খুদ ধৰি থাকে নহয়। তেওঁৰ পাৰদিনাৰ পৰা অকল ইটো খাওঁ সিটো খাওঁ কৰিয়ে থাকে। কিমান যে কি নাই বনোৱা নহয়, পাকঘৰটোৰ পৰা ওলাবই নোৱাৰি মানে। এইবাৰ যদি বেছিকৈ ইটো সিটো বনাব কৈ থাকে নহয়, ইমান গৰমত তাতে পাকঘৰত সোমাই বনাই থাকিব নোৱাৰি, খং উঠিব, নিমখকে বেছি দি দিম। নিজেতো বুজি পাব লাগে, ইমান গৰমত বাৰু পাকঘৰডালত কেনেকৈ সোমাই থাকিব পাৰি। নিজে আকৌ অকল বহি থাকিব, মোক আকৌ অৰ্ডাৰ দি থাকিব ইটো সিটো বনাবলৈ। মায়ে বেয়া পাব বুলিহে মনে মনে আছোঁ, নহ'লে এনেকুৱা মানুহ চিধা কৰি দিবলৈ ময়ো জানো ভালকৈ। এতিয়া যাওঁ সোনকালে, পায়সখিনি লৈ যাওঁ, নহ'লে আকৌ ইমান দেৰি কৰিলা বুলি আকৌ গালিয়ে পাৰিব। ৰাতিপুৱাইতো এনেই গালিখন শুনিছোৱেই, আকৌ এতিয়া আৰু গালি শুনিবলৈ মন নাই মোৰ। মাহী, ক্ষীৰখিনি খাবলৈ ভাল হৈছেনে? অলপো ভাল হোৱা নাই, ইমান মিঠা হ'ল নহয়, ডিঙিতে ধৰিছে মোৰ, খাবই পৰা নাই মইতো ঠিকেই চেনি দিছিলোঁ, কিন্তু ইমান মিঠা কেনেকৈ হ'লনো? তুমি কি মই মিছা কথা কৈছোঁ বুলি ভাবিছা নেকি? মই মিঠা পাইছোঁ কাৰণে মিঠা হৈছে বুলি কৈছোঁ, আৰু মিছা কথানো মই কিয় ক'ম? নহয় মানে মাহী, মই আপোনাক মিছলীয়া বুলি ক'ব যোৱা নাই। মই মানে সেই খাই চাওঁতে ঠিকে পাইছিলোঁ, এতিয়া আপুনিহে আকৌ কেনেকৈ মিঠা পাইছে তাকেহে ভাবিছোঁ। হ'ব বনাব নাজানিলে নাজানো বুলি কৈ দিলে হৈ যায়, আৰু বনাব মন নাই চাগে, সেইটো কাৰণে চেনি এসোপামান সৰহকৈ দি দিছা। আৰু এটা কথা, আগতে মই যেতিয়া বনাইছিলোঁ পায়স, তেতিয়া সকলো মানুহে ইমান ভাল লাগিছে বুলি কয়। এতিয়া আৰু তুমি মোৰ কাৰণে বনাই দিছা, মই ভাবিছিলোঁ তুমি ধুনীয়াকৈ বনাই দিবা বুলি, কিন্তু দেখোন চেনিহে মিঠা কৰিলা। হ'ব মাহী, আপুনি খং নকৰিব, মই আপোনাৰ কাৰণে বেলেগ বনাই আনি দিছোঁ ৰখক, এইখিনি আপুনি খাব নালাগে যদি মিঠা পাইছে। হ'ব এতিয়াতো মোৰ খাবলৈ মন গৈছিলে, খালোৱে আৰু। এতিয়া আৰু তুমি মোৰ কাৰণে বেলেগ বনাব নালাগে দিয়া, এই তোমালোকে খাই ল'বাগৈ যোৱা। এনেই কৈ দিলোঁ পায়সখিনি মিঠা হৈছে বুলি, খাবলৈ বৰ ধুনীয়া হৈছে। এইবোৰক আকৌ মূৰৰ ওপৰত উঠাই ল'ব নোৱাৰি নহয়, পিছত নহ'লে একো বনাই নোখোৱাবা। সেইটো কাৰণে সেই পিছে খাই পিনে বৰ ভাল লাগিছে পাই, মই হ'লে আকৌ আজিলৈকে এনেকুৱা পায়স বনায়ে পোৱা নাই পাই, নেজানোৱে বনাবলৈ। এতিয়া সোনকালে পায়সখিনি খাই লওঁ, ইমান ভোক লাগিছে নহয়, পেটত একদম নিগনি ধৰিছে। সোনকালে খাই দিলেহে ভাল লাগিব পেটটো। ঐ, আমি কিমান দিনৰ পৰা লেট নাইট পাৰ্টি এটা কৰিম বুলি ভাবি আছিলোঁ ন? আজি ভালেই হ'ল, এই বাৰখনলৈ আহিলোঁ সকলোবোৰ। তই ঠিকেই কৈছ। এক্সকিউজ মি। ঐ ৰচোন, এইটো কোন হয় জানো? তুমি মানে ইয়াত মোৰ মানে পিছা কৰি আহিছা নেকি তুমি? হোৱাট ডু ইউ মিন? কি পিছা কৰি আহিছা? মই কিবা ইয়ালৈ আহিব নোৱাৰোঁ নেকি? অকল তুমি আহিব পাৰা নেকি? তুমি আহিব নোৱাৰা, অকল ময়ে আহিব পাৰোঁ, আৰু বাকী পৃথিৱীৰ সকলোবোৰ আহিব পাৰে, খালি তুমিহে কেৱল আহিব নোৱাৰা। হ'ব, মই তুমি কি কথাত খং কৰি আছা বুজিছোঁ বাৰু। চোৱা, তোমাক মই ভালে কৈছোঁ, তুমি মোৰ পিছা কৰি নাথাকিবা, আৰু মই অচিনাকি মানুহৰ লগত কথা পাতি ভাল নাপাওঁ। তুমি যদি ইচ্ছা কৰা তেতিয়াতো আমি চিনাকি হৈ যাব পাৰোঁ ন? তুমি ইচ্ছা কৰাৰ ওপৰতহে কথা। মোৰ তোমাৰ দৰে মানুহৰ লগত চিনাকি হ'বলৈ কোনো ইণ্টাৰেষ্ট নাই। তুমি এতিয়া ইয়াৰ পৰা যোৱা, ময়ো সেই নিজৰ পাৰ্টি এনজয় কৰোঁগৈ। হ'ব বাৰু, তুমি কি কথাত খং কৰি আছা মই গম পাইছোঁ। সেইদিনা আমি প্ৰথম লগ পাইছিলোঁ, আৰু প্ৰথম দিনাই আমাৰ কাজিয়া হ'ল, সেইবাবে ময়ে তোমাক চৰি কৈছোঁ দিয়া। হ'ব, যেতিয়া চৰি ক'ব লাগিছিল তেতিয়া নকলা, এতিয়া কৈ কি লাভ? তাৰ বাবেও চৰি হ'লতো, সেইদিনাই আচলতে মই চৰি ক'ব লাগিছিল, কিন্তু মই সেইদিনা কিয় জানো খঙতে তোমাক যিবোৰ কৈ পালোঁ। তুমি বেয়া নাপাবা হা, প্লিজ চৰি। আৰু মোৰ নামটো নীৰৱ, তোমাৰ নামটো? এতিয়াও মানে তোমাৰ খং উঠি আছে, মই এতিয়াও তোমাৰ ওচৰত মাফি খুজিছোঁ। চৰি। সেইদিনাৰ বাবে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হ'ব বাৰু, মই তোমাক মাফ কৰি দিছোঁ। মোৰ নামটো অংকিতা। বাইদেৱে, আজি তোমাক এইদৰে লগ পাম বুলি ভবাই নাছিলোঁ। ময়ো সেই পাৰ্টি কৰিবলৈ আহিছিলোঁ লগৰবিলাকৰ লগত, আৰু তোমাক এইদৰে দেখিলোঁ যে সেইটো কাৰণে মাত লগাওঁ বুলি ভাবিলোঁ। ময়ো সেই লগৰবিলাকৰ লগতে আহিছোঁ। বহুত দিনৰ পৰা লেট নাইট পাৰ্টি এটা কৰিম বুলি ভাবি আছিলোঁ, কিন্তু টাইমেই পোৱা নাছিলোঁ। আজি সকলোবোৰ মিলিলে, সেইটো কাৰণে সকলোবোৰ ইয়ালৈ গুচি আহিলোঁ। বাইদেৱে অংকিতা, তুমি যদি বেয়া নোপোৱা তেনেহ'লে আজিৰ পৰা আমি ফ্ৰেণ্ড হ'ব পাৰিম ন? পাৰিম নে নোৱাৰিম মই চিন্তা কৰি চাওঁ বাৰু, যদি পাৰোঁ তেতিয়া কৈ দিম তোমাক। তোমাৰ দেখোন তামাম এটিটিউড আছে পাই, মই ভবাই নাছিলোঁ তোমাৰ যে ইমান এটিটিউড আছে বুলি। হ'ব, এতিয়া তুমি পাৰ্টি এনজয় কৰা, ময়ো সেই ফ্ৰেণ্ডছবিলাকৰ ওচৰলৈ যাওঁ। আৰু এটা কথা, তুমি যদি মোক সঁচাকৈ মাফ কৰি দিছা তেনেহ'লে কাইলৈ দিনৰ 2টা বজাত আহিবা BSKত, তাতে চাহ একাপ খাম। মই
এবাৰ চিন্তা কৰি চাওঁ বাৰু যদি মই আহোঁ তেতিয়া গম পাবা তোমাক মাফ কৰি দিলোঁ বুলি যদি নাহোঁ গম পাবা আৰু তোমাক মাফ নাই কৰা বুলি অ'কে বাই তেনেহ'লে হ'ব বাৰু মই তোমাৰ বাবে ৱেইট কৰিম বাকীৰ জালত ফচিছে এতিয়া আৰু নিজৰ প্লেন মতে কাম কৰাই উচিত মোৰ নামটো এতিয়াতো মিছাকৈ কৈ দিলোঁ নীৰৱ বুলি কাৰণ সঁচা নামটো জানিলে সকলোবোৰ দিগদাৰ হৈ যাব লেটছ এনজয় দ্য পাৰ্টি প্ৰণয় বেষ্ট অফ লাক